আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ প্ৰয়াত বাবুল ফুকনৰ সোঁৱৰণত এমহীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ আৰু এই শিবিৰ দি আছে জেৰাই মিনি ষ্টেডিয়াম খেলপথাৰত আৰু এই খেলপথাৰতে এই প্ৰশিক্ষণটো সুন্দৰভাৱে দি আছে। আজি এমাহ ধৰি চলি আছে। সুদূৰ অৰুণাচলৰ পৰা আহি এজন প্ৰশিক্ষক ইয়াত প্ৰশিক্ষণ দিছেহি। তাকে আপোনালোকক অকণমান চিনাকি কৰি দিব বিচাৰিম আৰু এই পৰিৱেশটো খেলপথাৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাবোঁ আপোনালোক সকলোটি ভালে কুশলে আছে। তেনেহ'লে আজিলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। अरुणाचल से आया है तो कोचिंग कराने आया था। 10 को स्टार्ट किया है तो अभी इन लोगों का समर कैंप हम करा रहा है। तो एज ए कोच तो इन लोगों को सिखा रहा है तो बहुत अच्छा लग रहा है इन लोगों को सिखा के। तो খুব এটা সুন্দৰ পৰিৱেশ। ইয়াত প্ৰশিক্ষকসকলে এনেদৰে প্ৰশিক্ষণ দি আছে ছাত্ৰ ছাত্ৰীসকলক বা খেলুৱৈসকলক। তেওঁলোক কণমানি হৈ আছে বৰ্তমান। তেওঁ এসময়ত এজন যুৱক হ'ব আৰু হয়তো চেষ্টা কৰিলে এজন ভাল খেলুৱৈ হ'ব। আজি এইখন খেলপথাৰতে তেওঁলোকে আৰম্ভ কৰিছে। এখন খেলপথাৰৰ পৰা গৈ তেওঁলোকে জিলা পৰ্যায়ৰ পৰা বা ৰাজ্যিক পৰ্যায় হয় দেশৰ হৈ খেলিব বুলি আশা কৰি খেলপথাৰত এই সমিতিখনে এটা আয়োজন কৰিছে, এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে এমহীয়া, যাতে স্কুল বন্ধ হোৱাৰ পাছত ল'ৰা ছোৱালীবিলাকে কিবা এনেই ঘৰত নাথাকি বা ইফালে ফুৰা চকা নকৰি কিবা এটা যিসকল আছে কণ ছাত্ৰ ছাত্ৰী তেওঁলোকে কিবা এটা শিকক, যাতে অঞ্চলটোৰ নাম কৰক, দেশখনৰ নাম কৰক। সেয়াই উদ্দেশ্য লৈ তেওঁলোকে আহি ইয়াত আজি উপস্থিত হৈছে আৰু এই কণ ছাত্ৰ ছাত্ৰীসকলক এনেদৰে প্ৰশিক্ষণ দিছে। খুব এটা ভাল পৰিৱেশ, খুব এটা সুন্দৰ পৰিৱেশ। এয়া হৈছে জেৰাই খেলপথাৰত এনেদৰে কণ ছাত্ৰ ছাত্ৰীসকল খেলুৱৈসকল ভৰি পৰিছে আৰু তেওঁলোকে নিজ অনুশীলন সুকলমে কৰি আছে। আৰু খেল হৈছে এনেকুৱা বস্তু, ইয়াত কোনো জাতি ধৰ্ম নাই, সকলোখিনি মিলি একেনিমিষে খেল খেলা হয়। আৰু ইয়াত খেল যদি খেলিব পাৰে পাৰ্গত হয়, পৰিচয় তেওঁ তাত পায়, তেওঁ নাম হয় আৰু সেই নাম লৈ পঢ়ি শুনিও নাম হয়, খেল খেলিও নাম হয়, জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে। খেলৰ থ্ৰুৱেদি জনপ্ৰিয়তা অৰ্জন হয়, খুব সোনকালে জনপ্ৰিয়তা অৰ্জন কৰে। কিন্তু এই জনপ্ৰিয়তা অৰ্জন কৰিব হ'লে কঠোৰ কষ্ট কৰি পৰিশ্ৰম কৰিব লাগিব। দেহটো পানী কৰি দিব লাগিব, ঘাম উলিয়াব লাগিব মানে। তো তেনেদৰে আৰু একাগ্ৰতাটো খুব প্ৰয়োজন, মনৰ শক্তিৰ প্ৰয়োজন, মনৰ বল প্ৰয়োজন। আৰু এই খেলা ধূলা কৰিলে মনৰ শক্তি আৰু বল খুব টনকিয়াল হয় আৰু পঢ়া শুনাটো ল'ৰাজন বা ষ্টুডেণ্টজন আকৰ্ষিত হয়। স্মৃতি শক্তিৰ বৃদ্ধি হয়, শক্তিশালী হয়। সেয়ে আপোনাৰ কণমানিটিক খেলিবলৈ পঠিয়াব, খেলা ধূলা কৰিবলৈ পঠিয়াব। ইয়াৰ খেলা ধূলা কৰিলে মগজুৰ বিকাশ ঘটে। মই আপোনালোকক পুনৰবাৰ কৈছোঁ, এয়া হৈছে জেৰাই আঞ্চলিক খেলপথাৰত এই প্ৰশিক্ষণভাগী চলি আছে। আৰু এই প্ৰশিক্ষণভাগীত এই কণ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছে, তেওঁলোকে প্ৰশিক্ষণ লৈছেহি। তো খুব এটা ভাল সুন্দৰ পৰিৱেশ। আজি এই দিনটোৰ প্ৰশিক্ষণভাগীত যেতিয়া বেলি ডুবিব হ'ল, সেয়ে স্থগিত ৰাখিছে। কালিলৈ পুনৰ আহি তেওঁলোকে ইয়াত উপস্থিত হ'ব একে সময়তে আৰু এই প্ৰশিক্ষণভাগীত অংশগ্ৰহণ কৰিব। আৰু এতিয়া দিছে লঘু আহাৰ তেওঁলোকে লোৱাৰ পিছতে আজিৰ দিনটোৰ প্ৰশিক্ষণভাগী ইয়াতে শেষ হ'ব। আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হওক, এজন ভাল সুদৰ্শ খেলুৱৈ বনক, তেওঁলোকে দেশৰ হকে খেলক, তেওঁলোকে জনপ্ৰিয়তা অৰ্জন কৰক, তেওঁলোকৰ নাম কৰক। সেয়াই আজি আশা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।
টাটা বাই বাই জয় জীৱন।